নমস্কাৰ, মই ইফাজুৰ কনিষ্ঠ অভিযন্তা। আজি মই আলোচনা কৰিবলৈ গৈ আছোঁ ASC ব্লকৰ ওপৰত। ASC ব্লক মানে হৈছে অটোক্লেভ এৰিয়েটেড কনক্ৰিট ব্লক। ইয়াৰ ষ্টেণ্ডাৰ্ড চাইজটো হৈছে, ইয়াৰ লেন্থটো হৈছে 24 ইঞ্চি আৰু হাইটটো হৈছে 8 ইঞ্চি আৰু যিটো ব্ৰেথ আছে আমাৰ ব্ৰেথটো 4 ইঞ্চি। মানে কিছুমানৰ বেছিও থাকে, কিছুমানৰ কমো থাকে, মানে 5 ইঞ্চিও থাকে, 4 ইঞ্চিও থাকে, 3 ইঞ্চিও থাকে। আপোনাৰ নিজৰ পচন্দ অনুসৰি ইউজ কৰিব পাৰে। এই ASC ব্লকটো সাধাৰণতে আমাৰ যিবোৰ ফ্ৰেম ষ্ট্ৰাকচাৰ থাকে সেইবোৰত মানে ব্যৱহাৰ কৰা হয়। এই ASC ব্লকটো ইনভেনশ্যন হৈছিল ছুইডেন দেশৰ ৰয়েল টেকন'লজি নামৰ এটা ইনষ্টিটিউটত। এতিয়া আহিছোঁ আমাৰ ইয়াৰ এডভান্টেজসমূহৰ ওপৰত। এই ASC ব্লকসমূহ লাইট ৱেইট, মানে ইয়াৰ যিটো ৱেইট আছে সেইটো বহুত কম। তো সেইকাৰণে আমাৰ বিল্ডিংবোৰত ইয়াক ব্যৱহাৰ কৰা হয়। মানে বিল্ডিঙৰ যিটো ৰেইনফৰ্চমেণ্ট কষ্ট থাকে সেইটো 20-25% মানে কষ্ট কমি যায়। তাৰপিছত আহে আমাৰ কিছুমান বিল্ডিঙৰ ছইল বিয়াৰিং কেপাচিটি যদি কম থাকে তেনেহ'লে আমি ASC ব্লকটো ব্যৱহাৰ কৰিব পাৰোঁ। তেতিয়াহ'লে আমাৰ যিবোৰ পাইলৰ প্ৰব্লেম থাকে প্ৰব্লেমসমূহ মানে নহয়। তাৰপিছত আহে আমাৰ এই ব্ৰিক ৱাল বনোৱাৰ সময়ত মানে মেন পাৱাৰ খুব কম লাগে, মানে মানুহ কম লাগিব, কম খৰচতে আপোনালোকে ব্ৰিক ৱালসমূহ কৰিব পাৰিব। তাৰপিছত আহে আমাৰ যিটো এই ব্লকটোৱে মানে আমাৰ ৰুম টেম্পাৰেচাৰটো কণ্ট্ৰল কৰিব পাৰে আৰু ই ফায়াৰ ৰেজিষ্টেঞ্চ হয়। গতিকে আপোনালোকে এই ASC ব্লকটো ব্যৱহাৰ কৰিব পাৰে। ধন্যবাদ।